30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ বন্ধ হ'ব। নমস্কাৰ সকলোকে স্বাগত জনাইছোঁ ইউটিউব চেনেললৈ। 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ বন্ধ হ'ব। ঠিক আছে, আচলতে কোনবোৰ বিদ্যালয় বন্ধ হ'ব, পাৰদৰ্শিকৃত নে অপাৰদৰ্শিকৃত, মই তোমালোকক আজিৰ ভিডিঅ'টো এইবোৰ মই তোমালোকক ডিটেইলছ আলোচনা কৰাই দিম। তো তোমালোকে যদি মোৰ চেনেলটোত তোমালোকে প্ৰথমবাৰৰ বাবে হোৱা, ঠিক আছে, যদি কোনোবাই মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে আহিছে, ঠিক আছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। তোমালোকক ইয়াতে আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুৱে কৈছে যে 30 জনতকৈ কম ষ্টুডেণ্টছ থকা বিদ্যালয়সমূহ বন্ধ কৰিব। কিন্তু কোনবোৰ বিদ্যালয়? ধৰি লোৱা তোমালোকৰ 1 কিলোমিটাৰত 3খন বিদ্যালয় আছে, তাত তোমালোকৰ 2টা বিদ্যালয়ত 30 জনতকৈ কম ষ্টুডেণ্ট আছে, সেই 2টা স্কুল অৰ্থাৎ বিদ্যালয় তোমালোকৰ বন্ধ হ'ব। ঠিক আছে, কিন্তু যদি তোমালোকৰ 1 কিলোমিটাৰত তোমালোকৰ এটাই বিদ্যালয় থাকে আৰু যদি তাত তোমালোকৰ 30 জনতকৈ কম ষ্টুডেণ্ট থাকে, 20 জন বা 25 জন, তথাপিও কিন্তু সেইটো স্কুল বা বিদ্যালয় বন্ধ নহয়। ইয়াতে তোমালোকক ক'বলৈ খুজিছে যে যদি 1 কিলোমিটাৰ ভিতৰত তোমালোকক এটাতকৈ বহুত বিদ্যালয় থাকে বা এটাতকৈ 2টা বিদ্যালয় থাকে, তেনেহ'লে বন্ধ হ'ব আৰু বাকী বন্ধ নহয়। তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাইলে মই তোমালোকক ইয়াৰ পিছত ডিটেইলছ আলোচনা কৰাই দিম। 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ বন্ধ হ'ব। এইটো সম্পূৰ্ণৰূপে ভুৱা, ভিত্তিহীন, মিছা কথা। এইটো জৰীপ কৰিব দিয়া হৈছে, এছেছমেণ্ট কৰিব দিয়া হৈছে যে 30তকৈ কম থকা ইয়াত কোনখিনি বিদ্যালয় বহনক্ষম, কোনখিনি বহনক্ষম নহয়। ইয়াৰ ভিতৰত যিসমূহ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যদি 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা LP স্কুল আছে, সেইখন স্কুল বন্ধ নহয়, এখন স্কুল থাকিব। কিন্তু 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 30তকৈ কম ছাত্ৰ ছাত্ৰী থকা 3খন বিদ্যালয় আছে, তেতিয়াতো এমালগেমেশ্যন কৰিব লাগিব। গতিকে 30তকৈ কম ছাত্ৰ ছাত্ৰী থকা প্ৰতিখন LP স্কুল বন্ধ নহয়। মই স্পষ্টভাৱে কৈছোঁ, আগতো কৈছোঁ যে 30তকৈ কম আছে কাৰণেই প্ৰতিখন LP স্কুল বন্ধ নহয়। য'ত অত্যাধিক হৈ আছে, এটা কেম্পাছতে 2খন স্কুল চলি থাকে, এইটোতো মাৰ্চ কৰিবই লাগিব। ক'ৰবাত 200 মিটাৰ ডিষ্টেঞ্চত 2খন স্কুল আছে, তাত এমালগেমেশ্যন হ'ব। কিন্তু যদি এখনেই আছে, তেতিয়া তাত এমালগেমেশ্যনৰ প্ৰশ্ন নাহে। তাত আমি ব্যৱস্থা গ্ৰহণ কৰিম, কেনেকৈ আমি বহনক্ষম বিদ্যালয়খনক বহনক্ষম কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমি বৃদ্ধি কৰিব পাৰোঁ।